নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, বহুতো গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। তো আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যে 2026 চনত কম্পাৰ্টমেণ্টেল এক্সামটো কেতিয়া হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত ফেইল কৰিছে, এটা দুটা বা তিনিটা ছাবজেক্টৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত ফেইল কৰিছে 2026 চনত, তো সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে যিহেতু কম্পাৰ্টমেণ্টেল এক্সামটো পাতা হয়, তো এইবাৰৰ কম্পাৰ্টমেণ্টেল পাতিব কোনসকল প্ৰাৰ্থীয়ে কোনসকল ছাত্ৰ ছাত্ৰীয়ে এক্সামটো দিব পাৰিব, কি ছাবজেক্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব, কি ছাবজেক্টৰ পৰীক্ষা আপোনালোকে দিব পাৰিব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। 2026 চনৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব, সম্পূৰ্ণ ডাউটখিনি আপোনালোকক ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব, তেনেহ'লে আপোনালোকে সম্পূৰ্ণ কথাখিনি ভালদৰে বুজি পাব। তো আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত এইকেইটা টপিকত আলোচনা কৰিম, এইকেইটা টপিক কৰিবলৈ চেষ্টা কৰিম। যিকেইটা টপিক মই ইয়াতে উল্লেখ কৰি দিছোঁ, সম্পূৰ্ণ টপিকৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব। তো প্ৰথমটো হ'ল যে ইলিজিবল কোনসকল প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব, কোনসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে, কোনসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰিব পুনৰাই। তো আপোনালোকক জনাই দিওঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে মেক্সিমাম তিনিটা ছাবজেক্টত ফেইল কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে সেই কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰিব। মেক্সিমাম আপোনালোকে তিনিটা ছাবজেক্টত ফেইল কৰিলে আপোনালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰিব। ওভাৰঅল 6টা ছাবজেক্ট মিলাই যদি আপোনালোকে 180 নম্বৰ পায় তেনেহ'লে আপোনালোকক পাছ বুলি গণনা কৰা হয় মেট্ৰিক পৰীক্ষাত, আৰু যদি আপোনালোকে 180তকৈ তলত পায় তেনেহ'লে আপোনালোকক ফেইল বুলি গণনা কৰা হয়। তো কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ হ'লে আপোনালোকে মেক্সিমাম তিনিটা ছাবজেক্টৰহে দিব পাৰিব, ইয়াৰ ওপৰত কিন্তু আপোনালোকে দিব নোৱাৰে। ছাবজেক্ট আপোনালোকৰ ইংলিছেই হওক, আছামিছেই হওক, সমাজ বিজ্ঞানেই হওক, বিজ্ঞানেই হওক বা অংকই হওক, যিকোনো ছাবজেক্ট আপোনালোকে দিব পাৰিব। মেক্সিমাম আপোনালোকে তিনিটা ছাবজেক্ট দিব পাৰিব এক্সামটো কম্পাৰ্টমেণ্টেলৰ কাৰণে। তো দ্বিতীয়টো হ'ল যে কিমান মাৰ্ক আপোনালোকে পালে পাছ হ'ব কম্পাৰ্টমেণ্টেল এক্সামত। তো দ্বিতীয়টো কুৱেশ্যনৰ উত্তৰ হ'ল যে আপোনালোকে 30% মাৰ্ক পাব লাগিব, এশৰ ভিতৰত আপোনালোকে 30 নম্বৰ পাব লাগিব। এশৰ ভিতৰত 30 নম্বৰ পালে আপোনালোকক কম্পাৰ্টমেণ্টেল এক্সামত পাছ বুলি গণনা কৰা হ'ব। আৰু আপোনালোকৰ প্ৰেক্টিকেল থিয়ৰী মিলাই আপোনালোকে 30 পাব লাগিব, ইয়াতকৈ কম পালে কিন্তু আপোনালোকক ফেইলেই কৰি দিয়া হ'ব, আকৌ আপোনালোকে পুনৰ এক্সাম দিব লাগিব অহা বছৰ। তো আপোনালোকে চেষ্টা কৰিব 30% মাৰ্ক পাবলৈ, আপোনালোকে যিহেতু কম্পাৰ্টমেণ্টেল এক্সাম দিব, যিসকলৰ বেয়া হৈছে পৰীক্ষা এটা বা দুটা তিনিটা ছাবজেক্টৰ কাৰণে, সেইসকল প্ৰাৰ্থী আকৌ যিহেতু পৰীক্ষাটো দিব, তো আপোনালোকে 30% মাৰ্কটো তুলিবলৈ চেষ্টা কৰিব, এশৰ ভিতৰত আপোনালোকে 30 নম্বৰ পাবলৈ চেষ্টা কৰিব। তো আপোনালোকৰ এতিয়া কথাটো হ'ল যে থিয়ৰী আৰু প্ৰেক্টিকেল দুয়োটাৰে এক্সাম হ'ব নেকি পুনৰাই। তো আপোনালোকক জনাই দিওঁ যে প্ৰেক্টিকেলৰ কাৰণে কোনো ধৰণৰ এক্সাম নহয় কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে, অনলি থিয়ৰীৰ কাৰণেহে আপোনালোকৰ এক্সাম হ'ব। আপোনালোকৰ প্ৰেক্টিকেল যিটো আগতে আছিল, আপোনালোকৰ প্ৰেক্টিকেলৰ নাম্বাৰটো আগতেই থাকিব, আৰু এতিয়া আপোনালোকে থিয়ৰীত যিটো নাম্বাৰ পাব সেইটো নাম্বাৰৰ লগত আপোনালোকৰ প্ৰেক্টিকেল নাম্বাৰটো যোগ হৈ যাব, এড হৈ যাব, আৰু দুটা মিলাই আপোনালোকে 30% মাৰ্ক পাব লাগিব পাছ কৰিবলৈ হ'লে কম্পাৰ্টমেণ্টেল এক্সামত। তো এতিয়া আপোনালোকক তিনিটা টপিক জনাই দিলোঁ যে এলিজিবিলিটি কি থাকিব। আপোনালোকে মেক্সিমাম তিনিটা ছাবজেক্টত ফেইল কৰিলে এপ্লাই কৰিব পাৰিব। আপোনালোকে যদিহে 180 নম্বৰতকৈ তলত পাইছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ফেইল হৈছে, আৰু 180ৰ ওপৰত পালেতো আপোনালোকে পাছ বুলি গণনা কৰা হয় মেট্ৰিক পৰীক্ষাত। তো আপোনালোকে মাৰ্কটো আপোনালোকক জনাই দিলোঁ যে 30% মাৰ্ক আপোনালোকে পাব লাগিব, এশৰ ভিতৰত আপোনালোকে 30 পাব লাগিব থিয়ৰী আৰু প্ৰেক্টিকেল মিলাই। কিন্তু প্ৰেক্টিকেল এক্সামটো বৰ্তমান আৰু নহয়, আপোনালোকৰ আগতে যিটো প্ৰেক্টিকেল এক্সাম হৈ গৈছিলে তাৰ ওপৰতে আপোনালোকৰ নাম্বাৰটো থাকিব, সেইটো প্ৰেক্টিকেলৰে নাম্বাৰ থাকিব। এতিয়া কম্পাৰ্টমেণ্টেল এক্সামত কেৱল থিয়ৰীৰ এক্সামটোহে হ'ব, থিয়ৰী আৰু প্ৰেক্টিকেল মিলাই আপোনালোকে 30 নম্বৰ পাব লাগিব, 30% আপোনালোকে পাব লাগিব, তেনেহ'লে আপোনালোকক পাছ বুলি গণনা কৰা হ'ব কম্পাৰ্টমেণ্টেল এক্সামত। তো এতিয়া কথাটো হ'ল যে ফৰ্ম ফিল আপ, কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে ফৰ্ম ফিল আপ আৰম্ভ হৈছে নেকি। তো আপোনালোকক জনাই দিওঁ যে এতিয়ালৈকে কোনো ধৰণৰ ফৰ্ম ফিল আপ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই, কোনো ধৰণৰ নটিফিকেশ্যন প্ৰকাশ কৰা নাই। যিহেতু ইতিমধ্যে ৰিজাল্ট দিছে, তো আপোনালোকৰ 15 পৰা 20 দিনৰ ভিতৰত আপোনালোকৰ এক্সামটো হয়, কম্পাৰ্টমেণ্টেল এক্সামটো হয়। তো ইয়াৰ আগতে কিন্তু নটিফিকেশ্যন প্ৰকাশ কৰিব এপ্লিকেশ্যনৰ কাৰণে, কম্পাৰ্টমেণ্টেল এক্সামৰ ফৰ্ম ফিল আপৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ কৰিব, আৰু 20 পৰা 25 দিনৰ ভিতৰত আপোনালোকৰ এক্সামটো হৈ যাব। কেতিয়াবা অলপ দেৰি হ'ব পাৰে, 30 দিন বা 35 দিন হ'ব পাৰে বা 40 দিনলৈকে হয়। তো আপোনালোকে এটা ডেৰটা মাহ সময় পায় আপোনালোকে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছতে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে। তো বৰ্তমান কোনো ধৰণৰ ফৰ্ম ফিল আপ আৰম্ভ হোৱা নাই, কোনো ধৰণৰ নটিফিকেশ্যন প্ৰকাশো কৰা নাই। তো যেতিয়াই নেকি ফৰ্ম ফিল আপ আৰম্ভ হয়, নটিফিকেশ্যন প্ৰকাশ কৰে, আপোনালোকক মই এইটো চেনেলৰ জৰিয়তে জনাই দিম। গতিকে আপোনালোকে চেনেলটো ভিজিট কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ নটিফিকেশ্যনবিলাক পাবলৈ। এতিয়ালৈকে ডেটটো প্ৰকাশ কৰা নাই আপোনালোকৰ কেতিয়া এক্সামটো হ'ব, আপোনালোকৰ মে' মাহত এক্সামটো হৈ যাব। এটা সম্ভৱতঃ ডেট আপোনালোকৰ মে' মাহত এক্সামটো হ'ব। SSLC কম্পাৰ্টমেণ্টেল যিটো এক্সাম আছে আপোনালোকৰ মে' মাহতে অনুষ্ঠিত কৰা হ'ব, কিন্তু একজেক্ট যিটো ডেট আছে ডেটটো এতিয়ালৈকে প্ৰকাশ কৰা নাই, যিহেতু নটিফিকেশ্যনেই প্ৰকাশ কৰা নাই। তো আপোনালোকে ৰেডি হৈ থাকক মে' মাহৰ কাৰণে, মে' মাহতে আপোনালোকৰ এক্সামটো হৈ যাব বুলি আপোনালোকে দৌৰি ৰেডি হৈ থাকক। ফৰ্ম ফিল আপ আৰম্ভ হোৱা নাই, তো আপোনালোকে ফৰ্ম ফিল আপৰ কাৰণে যেতিয়া নটিফিকেশ্যন প্ৰকাশ কৰে আপোনালোকক জনাই দিম। তো আপোনালোকক জনাই দিলোঁ যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, কিমান মাৰ্ক পালে আপোনালোকে এক্সামত পাছ কৰিব, থিয়ৰী আৰু প্ৰেক্টিকেল দুয়োটাই হ'ব নেকি আপোনালোকক জনাই দিলোঁ। লগতে ফৰ্ম ফিল আপ, নটিফিকেশ্যন, এক্সাম ডেটটো আপোনালোকক জনাই দিলোঁ।
তো এতিয়া কুৱেশ্যনটো হ'ল যে আপোনালোকৰ কুৱেশ্যন পেপাৰটো হাৰ্ড হ'ব নে ইজি হ'ব, তো এইটো ক'ব পৰা নাযায় আপোনালোকৰ হাৰ্ড হ'ব নে ইজি হ'ব। আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব, যিহেতু আপোনালোকে 30 নম্বৰ পাব লাগিব এশৰ ভিতৰত, তেনেহ'লে আপোনালোকে পাছ হ'ব কম্পাৰ্টমেণ্টেল এক্সামত। আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব। যদি আপোনালোকে এটা দুটা বা তিনিটা ছাবজেক্টৰ কাৰণে ফেইল কৰিছে পৰীক্ষাত, তেনেহ'লে আপোনালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে এপ্লাই কৰিব পাৰে। অতি সোনকালে কিন্তু নটিফিকেশ্যন প্ৰকাশ কৰিব, এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব অতি সোনকালে। তো আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। যদি নিজে এপ্লাই কৰিব নোৱাৰে মোক কণ্টেক্ট কৰিব পাৰে। স্ক্ৰীনত আপোনালোকে নাম্বাৰটো পাই যাব, এইটো নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে মোক পাই যাব, হোৱাটছআপত মেছেজ দি দিব। তো আজি আপোনালোকৰ লগত এইকেইটা টপিকত আলোচনা কৰিলোঁ কম্পাৰ্টমেণ্টেল এক্সাম সম্পৰ্কত। যদি কিবা জানিব থাকে আপোনালোকে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।